Kulang pa ina nala. ইফালে আমি ইন্ডিয়ান ম'ম খাই থাকো কিন্তু ভূটানৰ ম'ম আপোনালোকে খাবলৈ পাব ইয়াত ৰুপিছ ये चीज का है 60 रुपीज। বাগুৰুম্বা বুলি কওঁতে আপোনাৰ গিনিছ ৱৰ্ল্ড ৰেকৰ্ড হৈছে মানে ছোৱালীসকলে মানে যি নৃত্য কৰে যে এনেকুৱা ধান চান ভৰাই থৈ যে ফাখৰি। নমস্কাৰ গুড মৰ্নিং ফ্ৰেণ্ডছ। আজি মানে যাবলৈ ওলাইছো মানৱ ফেষ্টিভেল প্ৰথমবাৰৰ কাৰণে অসমবাসী এনেকা ইউটিউব চেনেলত স্বাগতম জনালো। মানে যাবলৈ ওলাইছো এইখন ফেষ্টিভেলত মই প্ৰথমবাৰ যাম মানে আৰু আপোনাৰ মানৱ পিকনিক স্পট মানে প্ৰথমবাৰ গৈছিলোঁ আৰু আপোনালোকক দেখাইছিলোঁ আৰু আজি যিখন মানে ফেষ্টিভেল এইখন প্ৰথমবাৰ যাম 120 প্ৰায় 150 কিলোমিটাৰমান দূৰ আছে এই ঠাইলৈ। চ' যাব লাগিব এতিয়া প্ৰায় 11টামান বাজিত আৰু এতিয়া মানে ওলাই ল'লোঁ এই বাইকখন চালে চাওক বাইকখন মই ওলাই ল'লোঁ। একদম ছাপোৰ্ট কৰিব ভিডিঅ'টোত একদম মানে 10K কৰি দিওঁ জল্দি আৰু আপোনালোকে শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব মানে ফ্ৰেণ্ডছ। ত' বলক ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ ফ্ৰেণ্ডছ। চালো আহিছোঁ প্ৰথমবাৰৰ কাৰণে এনে আপোনাৰ পিকনিক স্পটটো এই চাইডে যায় আপোনাৰ আৰু এইফালে মই ক'ত আছোঁ গম পায় না আপোনালোকে য'ত মানস নেশ্যনেল পাৰ্ক বাঘৰ কাৰণে বিখ্যাত বস্তু সুধা কাৰণে আহিছোঁ। তাৰমানে মানস মানে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত গ'লে মানে যদি এজন আহে আপোনাৰ গ্ৰুপ বিচাৰিব আহে কিমান লাগিব 1 পাৰ্চন আহে তেতিয়াহ'লে 610K আপোনাৰ আৰু এইভাগে জীপ আপোনাৰ 3000 মানে 3610 টকাত হৈ যাব আপোনাৰ আৰু এইভাগে 2 পাৰ্চন আহিলে 720 3000 3720 এনেকুৱা টাইপৰ মানে পাৰ্কখন এইখন মানে ইয়াৰ ভিতৰৰ গ'লে গোটেই পায় আৰু এতিয়া মানে আপোনাৰ এই চাইডে যাম মানস আপোনাৰ য'ত মানে ফেষ্টিভেল হৈ আছে এই চাইডে সোমাই যাম আৰু এই পৰিৱেশটো এতিয়া মানে মেইন ঠাইখিনিত আছোঁ য'ত মানস ফেষ্টিভেল মানে চলি আছে প্ৰথমবাৰৰ কাৰণে মানে আৰু আপোনালোকক মানে দেখাই আহিলোঁ য'ত মানে মানস নেশ্যনেল পাৰ্কৰ ভিতৰত গ'লে মানে কিমান ল'ব জীপ চাফাৰী কি সকলোখিনি জনালোঁ লৈ পিনে যাই আছোঁ। আৰু যিহেতু আপোনালোকে ৰাতিৰ ভাগত বহুত মানুহ হয় আৰু আপোনাৰ দিনত মানে মানুহ খুব কমেই হয় আৰু যিহেতু ৰ'দ দি থাকে মানুহবিলাক আহিব টান পাই দিয়কচোন আৰু এইভাগে এমটো লিখিছে এমটো হৈছে মানস সেইকাৰণে এমটো লিখিছে ইয়াত এইফালে এম আৰু এতিয়া আমি যাম মানে একদম আগৰ পিনে য'ত আপোনাৰ মানে ধৰক বড়ো জনগোষ্ঠীৰ প্ৰত্যেক জাতি জনগোষ্ঠীৰ মানে আপোনাৰ মানে ঘৰবোৰ আছে কি নাই সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। এতিয়া মানে যাই আছোঁ তালৈ চাই থাকিব আৰু একদম মেইন ঠাইখিনি আছে আপোনাৰ আৰু একদম প্ৰথমতে আপোনাৰ ঘৰবোৰ পিনে যাই আছোঁ নে কি আছে আপোনাৰ সেইখিনি চাবলৈ মন আছে আৰু আপোনালোকক দেখাবলৈ মন আছে। বাকী দোকানবোৰ আছে বাৰু অলপ পাছত জনাই আছে আপোনালোকক। এখন ইয়াত মানে প্ৰগ্ৰামবোৰ চলি থাকে ৰাতিৰ ভাগত আপোনাৰ দেখিবলৈ মানে আদিবাসী আৰু আদিবাসী ট্ৰেডিশ্যনেল হাউচত সোমাইছোঁ আৰু ইফালে সোমালো ভিতৰত মানে এইলোকৰ মানে কি আছে আপোনালোকক জনাব চেষ্টা কৰিছোঁ। আদিবাসীৰ মানে আপোনাৰ এইফালে চব এইলোকৰ মেইন আৰু আদিবাসী ট্ৰেডিশ্যনেল হাউচত যিহেতু সোমালো আৰু ইয়াত দাদাখন মানে সুন্দৰকে ইয়াত মানে ৰেডি কৰি আছে ৰাতিৰ ভাগত লাগে না এই ৰাতি খুব মানুহ হয় ন ৰাতি বহুত বেছি মানুহ হয় আৰু যিহেতু মই ইয়াত আহিলোঁ আৰু দেখাবলৈ আহিলোঁ ইয়াত যিটো মানস ফেষ্টিভেলত মানে সকলোবোৰ জাতি জনগোষ্ঠী দেখি এই ভাল লাগিছে আজি এইবাৰ প্ৰথমবাৰ আহিলোঁ মানস ফেষ্টিভেলত। আৰু কেইবছৰ মান হ'ল তোমালোকৰ মানস ফেষ্টিভেল হৈ আছে 2-3 বছৰ মান এনেকা আগৰ পৰা হৈ আছে মই ভালকে নাজানো আৰু প্ৰথমবাৰ হয় না। এতিয়া কি মানে বনাব আপোনালোকে এতিয়া এই শাক পাচলি বনাম তাৰপিছত আৰু বজাৰ কৰিব গৈছে আনিব আৰু মাংস কি পায়। আচ্ছা ধন্যবাদ 31 লাষ্ট ন 31 লাষ্ট তোমালোক ধন্যবাদ জনালো। ঠিক আছে দে গোৰ্খা ট্ৰেডিশ্যনেল হাউচটো ঠিক কাষতে আছে আপোনাৰ আৰু এইফালে উঠিছোঁ চাংঘৰ টাইপ আপোনাৰ এইফালে চাংঘৰ ইয়াত মানে ইয়াত বেলেগ মানে বস্তুবিলাক আছে আৰু ইয়াত এনেকে বনাই আছে আপোনালোকে আহিলে খাবলৈ পাব আৰু এইফালে আপোনাৰ 3 নম্বৰ যিটো আপোনাৰ আহিছোঁ ট্ৰেডিশ্যনেল হাউচটোত সেই সূত্ৰধাৰ ট্ৰেডিশ্যনেল হাউচ ইয়াত চক ৱাও এইলোকৰ মানে সুন্দৰ মানে এটা দুপৰী ঘৰ বুলি ক'ব লাগিব আৰু এনেকে চক এইফালে চক মজা আচ্ছা ঠিক আছে তাঁতশাল বাৰু আমাৰো বাৰু আছে ঠিক আছে এইবিলাক এই যে কৰত বুলি কয় এইফালে চব সকলোখিনি আছে আৰু জুবিন দাৰ আঁকা আছে ন বঢ়িয়া কৃষ্ণ মেজি এতিয়া মেজি জ্বলাই দিবা নে আৰু ইফালে মানে ময়ো পাই গ'লোঁ আপোনাৰ পিঠা লাৰু আৰু সকলোখিনি ধন্যবাদ একদম তো ভাল লাগিল আৰু এইফালে মই লৈ ল'লোঁ দিয়ক মানে ফ্ৰেণ্ডছ আৰু এয়া দেখিছে আপোনালোকে আৰু মই এতিয়া আছোঁ আপোনাৰ ভূটানিজ ৰোড আপোনাৰ ট্ৰেডিশ্যনেল হাউচ ভূটান দেশখনৰ মানে কি ট্ৰেডিশ্যনেল হাউচটো মানে দেখাবলৈ চেষ্টা কৰিছে একদম ভিতৰ ভাগত ইয়াত মানে ধুনীয়াকৈ আছে চ' দিদি নমস্তে इंटरनेशनल हाँ हाँ इंडिया में थोड़ा जल लगता है। हिंदी में झुमका झुमका बोलो देख देख हम लोग है जो है हम लोग है ताहा लगे हम को नहीं
ना आपका जो लैंग्वेज है वो बोल दो, कुछ नहीं, ठीक है ना। लैंग्वेज आपका जो लैंग्वेज है वो बोल दो, ठीक है। जो आपका मैं तो आसामीज बा हिंदी से बोल। हाँ ठीक है। तो अभी हमने पहुंचा है तो भूटान के वो जो मानस फेस्टिवल में पहले बार मिला है, तो अच्छा लगा। तो आपका लैंग्वेज बोल दो दीदी। तो तो कैसे लैंग्वेज फीलिंग्स तो मानस फेस्टिवल में फीलिंग्स Feelings feeling din Hindu. तो ठीक है, कोई बात नहीं। कैसा लगा यहाँ आके हाँ आप लोग पहले बार है यार मानस फेस्टिवल गोदाम pa ina हाँ godaam pa ina nala তো ভাল লাগিল বাৰু যি কি নহওক আমাক ক'বলৈ চেষ্টা কৰিছে, তো ধন্যবাদ থাকিল। ঠিক আছে, থেংক ইউ ছ' মাছ, থেংক ইউ ছ' মাছ। হা এইফালে আমি ইণ্ডিয়ান ম'ম' খাই থাকো, কিন্তু ভূটানৰ ম'ম' আপোনালোকে খাবলৈ পাব, ইয়াত বনাই আছে একদম বঢ়িয়াকে। এয়া চাওক কি সুন্দৰকৈ বনাই আছে, এয়া চাওক भूटान ये मोमो है, भूटान का मोमो है। हाँ हाँ तो कितना प्राइस का है दीदी, जी ये प्राइस कितना है रुपीस? ये चीज का है 60 रुपीज 60 रुपीस। तो हाँ। फुल प्लेट में ना फुल प्लेट में 5 पीस मिलेगा মানে ফুল প্লেটত মানে 5 পিচ মিলিব আৰু আপোনালোকৰ একদম বঢ়িয়াকে। তো আহিব আপোনালোকে একদম মানস ফেষ্টিভেলত। আৰু ভাল লাগিছে যিহেতু আমাৰ ভূটানৰ মানে মানুহবিলাকো ইয়াত ধুনীয়াকে কালচাৰ বিলাক দেখুৱাইছে, সকলোখিনি ইয়াত মানে বিক্ৰী কৰিছে। আপোনালোকে এইফালে চাওক, এইখন শ্ব' কৰিছে ইয়াত মানস ফেষ্টিভেলত, আপোনাৰ কি সুন্দৰ আপোনাৰ। আৰু ইয়াত আপোনাৰ ভূটানৰ মানুহসকলে যি মানে আপোনালোকে এডভাঞ্চাৰ কৰা এতেকে ইক' টুৰিষ্ট এনে সকলোখিনি আপোনাক দেখাব চেষ্টা কৰিছে। এইফালে চাওক এটা এডভাঞ্চাৰ চবখিনি আছে আপোনাৰ, আৰু বিশেষকৈ ভাল লাগিল। আৰু আজি ভূটানৰ মানুহসকলে তেওঁলোকে আমাৰ ইণ্ডিয়ান মানুহসকলক মানে কথা ক'বলৈ চেষ্টা কৰিছে, সেয়ে সেইখিনি ভাল লাগিছে, আপোনাক দেখাব চেষ্টা কৰিছো। সেয়ে আৰু মানে এই প্ৰগ্ৰামটো বড়ো ট্ৰেডিশ্যনেল মানে আপোনাৰ হাউচত সোমালো। এইফালে চাওক মানে কথাটো হ'ল নৃত্য বাগুৰুম্বা বুলি কওঁতে আপোনাৰ গিনিছ ৱৰ্ল্ড ৰেকৰ্ড হৈছে আপোনাৰ বড়ো বাগুৰুম্বা অলপ আগতে। আৰু এইফালে আজি তাত আহিছো আপোনাৰ য'ত কালচাৰেল মানে কেনেকুৱা কি বড়ো সমাজত, সেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো। দেখাম যিটো বড়োৰ মানে ছোৱালীসকলে মানে যি নৃত্য কৰে যে, তো এনেকুৱা ড্ৰেছৰ মানে না একদম, আৰু এওঁলোকে যি ঢোল বজাই দিয়ে এনেকে বাঁহী বজাই বজাই যায়। আৰু ইফালে মেইন বস্তু আছে এওঁলোকৰ মানে আপোনালোকে এই ধৰক বহুতে মানে খাবলৈ পাব এইবিলাক এইবিলাক হাৰি কয় ন, এটি হাৰি কয়। হাৰি এই লোকেল চাউল এই বনোৱা এইটো হ'ল আৰু এই বৰা চাউল এই আৰু এতিয়া এইটো লোকেল চাউলৰ পৰাই মানে ওলোৱা এইটো চেৰেপ বুলি কয় আমি। মানে আমাৰ পিছত কয় যে মদ বুলি কয় যে, মদ কোনটো কয় এটি মদ ন, এইকেইটা মদ নকয় মদে কয়, কাঁচা কাঁচা আৰু কিবা কয় এইটো ৰস মানে। কিন্তু মানে পেট খাৰাপ হৈ যাব এইবিলাকত নাই নাই পেট খাৰাপ হোৱাৰ এইটো একো মেডিচিন নাই আমাৰ, এনে সাধাৰণ একেবাৰে লোকেল চাউলৰ মানে একো মেডিচিন দিয়া নাই। চাউলৰ এই আমি কিবা বানাই মেথেন লগাও আৰু লগাই। আৰু এওঁলোকে যিটো বনাই মানে একদম সুন্দৰকৈ বনাই। আৰু আপোনালোকে বহুতে হয়তো খাই থাকে অ'টো দোকান এখনে খায়, সেইবিলাক একদম মিক্স কৰি বনাই, এওঁলোকে কিন্তু একো নবনাই, সঁচাকৈ ক'ব লাগিব। আৰু ইয়াত আহিলে আপোনালোকে টেষ্ট কৰিব, আৰু যিসকলে খায় আৰু একদম আৰাম লওক আৰু বাকী আপোনাৰ ইফালে দেখিছেনে ইয়াত এটা এওঁলোকে আমি কওঁ এটি ভাখৰি বুলি কওঁ, য'ত মানে ধান চান ভৰাই থৈ যে ভাখৰি। আৰু এইফালে চাওক এইফালে এটি আপোনাৰ এই খুন্দা চুন্দা উৰাল বুলি কয় নেকি, তো তেনেকুৱা। আৰু এইফালে আপোনাৰ এই মাছৰ সেই পোনা বুলি কয়, এইফালে আপোনাৰ আছে। ত মাছ বিলাক ধৰে যে, চ সকলো দেখুওৱা হৈছে। এইবাৰ দেখিছে জাকৈ জাকৈ, এইফালে জাকৈ। এতিয়া এই বড়ো জাপি, জাপিটো অলপ বেলেগ চিষ্টেমত এওঁলোকৰ। আৰু মানে যিটো পূজা এওঁলোকৰ বাথৌ পূজা বুলি কয়, বাথৌ পূজা। আৰু বাথৌ পূজা মানে দেখুওৱা হৈছে আপোনাৰ। আৰু লাষ্ট ফিনিচিঙত মই দেখাই আছো, ইয়াত কিবা বনাই আছে, গাহৰি বনাই আছে ন। বড়োসকলৰ মানে বড়ো বুলি নহয়, আজিকালি সকলোৱে মানে অল অসমত মানে এটা মানে হিলাই দিয়া বস্তু হৈছে এতিয়া গাহৰি। বেছিভাগে মানে খায়ে আপোনাৰ 90% গুড়া বিলাক বনাই আছে, এইফালে গুড়া বনাই আছে, এইফালে ঢেঁকী। এইবিলাক মানে আজিকালি চাওক, এই ভিডিঅ'টো বনোৱাৰ এটা উদ্দেশ্য যে নৱপ্ৰজন্মৰ মানুহ বিলাক আহি চাব পাৰে, তাৰমানে মোৰ ভিডিঅ'টো চাব পাৰে। আজিকালি বিলুপ্ত দিশত গৈছে, কিন্তু এওঁলোকে ধৰি ৰাখিছে, সেইটো ক'ব লাগিব। আৰু ইফালে চাওক, মই নাম বিলাক ময়ে পাৰি যোৱা হৈছে, তথাপি দেখাব চেষ্টা কৰিছো। আপোনালোকে চাওকচোন, এইফালে নাঙল এটিৰ নাম কি দাদা? কিয় দাদা? আগৰ দিনত এই আহু ধান খেলি এইটো মাৰবা লগা আছিল।
গুণ উগলি যায় আৰু এইটো অঁ আৰু মাটিটো নৰম কৰে নৰম কৰে অ তাৰমানে মই ফাৰ্ষ্ট টাইম দেখা পালো সঁচাকৈ কৈছো এতিয়া আপোনালোকে কি জানিব সেনে আনিছে আজি কিন্তু খুৰাজনে কৈ দিলে কথাখিনি ইটো হ'ল হা মুখুৰা এটি গম পাওঁ আপোনাৰ এই গৰুৰ গৰুক মুখত দিয়ে অ আহ মানে এটি দেখা নাছিল আপোনাৰ ভেদা মাৰিলেতো ধানটো খাই যাব না খাই যাব অ ত' এইটো আৰু ডিমা এইটো ডিমা ডিমা মুৰ্গী ডিমা চিমাই কৰে এই যে এৰি পাত এইগিলা যে সেই কৰে এনেকে সৃষ্টি কৰে ত এনেকে চাওক এৰি পলু আপোনালোকে দেখিছেনে বাৰু ত আজি দেখিলে মানে ফেষ্টিভেলত দেখিবই আপোনালোকে ত দেখুৱাবলৈ চেষ্টা কৰিছে সূতা হয় মানে এনেকৈ সূতাটো হয় এৰা পাতৰ পৰা অ ত সূতাটো এনেকুৱা হয় আৰু অ ত ভাল লাগিল আজি কাপোৰ ওলাই এই হা ইয়াৰ পৰা ইয়াৰ লগতে হৈ অ যাব চ' আপোনালোক মানে প্ৰত্যেকটা মানে আপোনাৰ ট্ৰেডিচনেল হাউচত সোমালো আৰু আপোনালোকৰ কোনটো বেছি ভাল লাগছে নিশ্চয় কমেন্ট কৰি জনাব বাকী দিনৰ ভাগত মানুহ নাই তেনেকুৱা অলপ কম থাকে ন দিনত মানে নেই সেইটাৰ পৰা দোকান চোকান দিছে আৰু আপোনালোকৰ দোকানবোৰ চালে পিনে দোকানে দোকান আছে ত' অলপ 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 চৰা ত' দাৰ্জিলিং আপোনাৰ দাৰ্জিলিঙৰ পৰা আহিছে চাওক ভাবি চাওক মানাস ফেষ্টিভেলত ফাৰ্ষ্ট টাইম ফাৰ্ষ্ট টাইম তাৰমানে এখেতে মানে আহিছে দাৰ্জিলিঙৰ পৰা তাৰপিছত আমিও আপোনাৰ ফাৰ্ষ্ট টাইম আহিলো মানাস ফেষ্টিভেলত ধন্যবাদ আৰু সকলোৱে আহিব আমাৰ যিখিনি অডিয়েন্স আছে নিশ্চয় ইয়াত আহি কিনিব এখেতক सब है स्वेटर है चादर है सब है हाँ। अच्छा है क्वालिटी अच्छा Quality है अच्छी। अच्छा है বহুত বেছি ধন্যবাদ हाँ অকলে আহিছে বাইদেউ আছে हाँ बैठो है ত' এনেকে আহিছো আৰু লাষ্ট ফিনিচিং আপোনাৰ দেখাই দিছো চাইডৰ পিনে এইফালে জিলাপি বনাই আছে এইফালে মাহ জিলাপি ন বহুত ধুমা ধুমা দেখিছো 40 টকা গেটৰ কাষতে মানে এখন দোকান দেখিলো আৰু এই দোকানখনত আপোনাৰ বাঁহেদি বনোৱা বস্তুবোৰ আছে চাওক আপোনালোকে চ' এইফালে চাওক ৱাও ইমান ধুনীয়া ধুনীয়া আৰু এইফালে চাওক মানে ভাল লাগিল আৰু বাক্সাৰ আছে না বাক্সা জিলাৰে হয় পৰা একদম আৰু এইফালে চাওক মচলপুৰে আছে আপোনাৰ সকলোবোৰ আৰে তামোলপুৰৰ পৰা আহিছে অ মচলপুৰৰ পৰা আহিছে বাইদেউ অ ত' ইয়াত কি আনিছে আপোনালোকে আচাৰ আনিছে অ অ মালা আনিছে আচ্ছা ইয়াত বিক্ৰী বাৰ্তা হৈ আছে নে যিহেতু কেইদিনমান গ'লে আৰু দুদিন গ'ল মানে ময়ো প্ৰথমবাৰ আহিলো যিহেতু ভালে লাগছে আৰু সকলোবোৰ দেখা পাই ধন্যবাদ মুছলপুৰৰে ইফালে চাওক ত' এখন ইয়াৰ পৰা গুচি যাম আপোনাক নেক্সট মানে এৰিলো আৰু সকলোবোৰ দেখালো আৰু আপোনাৰ ভাল লাগিল চ' আপোনালোকে মানস নেশ্যনেল পাৰ্কতো মানে আহিব জনাই দিছো আপোনালোক সকলোখিনি আৰু ফেষ্টিভেলত যিহেতু আমি প্ৰথমবাৰ আহিলো আৰু আপোনালোকে ব্লগটো চাই কেনেকুৱা পালে নিশ্চয় কমেন্ট কৰি জনাব আৰু ভিডিঅ'টো যদি ভাল পাইছে নিশ্চয় লাইক কমেন্ট ছাবস্ক্ৰাইব কাষত থকা বেল আইকনটো অন কৰক গতিকে সমূহ অসমবাসীক ধন্যবাদ টাটা বাই বাই ইমান কষ্ট কৰি আহিছো আপোনালোকৰ কাৰণে শ্বেয়াৰো কৰিব ধন্যবাদ